এনেদৰে চাব পাৰে লাখপতি বাইদেউ তালিকাত আপোনালোকৰ নাম আছেনে নাই, সন্নিৱিষ্ট হৈছেনে নাই। আপোনালোকে গুগল ব্ৰাউজত যাব। গুগল ব্ৰাউজত গৈ টাইপ কৰিব nrlm.gov.in list। চাওক তলত আছে nrlm.gov.in list। এইটো টাচ কৰিব। টাচ কৰাৰ পিছত আপোনালোকে দেখা পাব প্ৰথম যিটো আছে SHG ৰিপৰ্ট, এইটোত আপোনালোকে টাচ কৰিব। টাচ কৰাৰ পিছত এতিয়া এভৰি ষ্টেট আপোনালোকৰ ইয়াত দেখা পাব। এতিয়া আপুনি আপোনাৰ ষ্টেটখন চিলেক্ট কৰি ল'ব। তাৰমানে আসামত আপুনি টাচ কৰি দিব। এতিয়া শ্ব' হ'ল ডিষ্ট্ৰিক্ট নেম। আপোনাৰ যিখন ডিষ্ট্ৰিক্ট আছে সেইখন ডিষ্ট্ৰিক্ট ইয়াত শ্ব' হ'ল। ইয়াত আছে চিৰিয়েল নম্বৰ। চাওক আপুনি 1ৰ পৰা 10লৈকে আছে। আপুনি আমাৰ গোটেইখন ডিষ্ট্ৰিক্ট ইয়াত একেলগে চিলেক্ট হোৱা নাই। 1ৰ পৰা 10খন ডিষ্ট্ৰিক্ট চিলেক্ট হৈছে, মানে 10খনকৈ চিলেক্ট হৈ আছে। আপুনি নেক্সট ডিষ্ট্ৰিক্টখন কেনেকৈ ওলাব, আপুনি ৰাইট ছাইডত অলপ টানি দিব। টানি দিয়াৰ পিছত ইয়াত দেখক আপুনি 1 নম্বৰ, 2 নম্বৰ, 3 নম্বৰ আৰু 4 নম্বৰ আছে। আপুনি নেক্সটত নহয়, আপুনি 2 নম্বৰত টাচ কৰি দিব। 2 নম্বৰত টাচ কৰি দিলে আকৌ ইয়াত আহিব, দেখিব 11ৰ পৰা 20লৈকে আছে। এতিয়া তাৰ মাজত আপোনাৰ ডিষ্ট্ৰিক্টখন আছেনে নাই, যদি থাকে তেনেহ'লে তাত টাচ কৰি দিব। আৰু যদি তাৰ পিছতো নাথাকে তেনেহ'লে আকৌ আপোনালোকে 3 নম্বৰত এনেকৈ টাচ কৰি দিব। ঠিক আছে, তেনেহ'লে মই মোৰ ডিষ্ট্ৰিক্টখন টাচ কৰোঁ। মোৰ ডিষ্ট্ৰিক্টখন হৈছে 2 নম্বৰ পেজত। যেনে মোৰ ডিষ্ট্ৰিক্টখন মই টাচ কৰিছোঁ। টাচ কৰাৰ পিছত এতিয়ালৈকে শ্ব' হ'ব আপোনাৰ ব্লক নেম। আপোনাৰ কোনখন ব্লক হয় সেইটো ব্লক আপোনাৰ শ্ব' হ'ব। এতিয়া ব্লকত আপুনি টাচ কৰিব। ব্লকত টাচ কৰাৰ পিছত এতিয়া আপোনালোকৰ আহি গ'ল গ্ৰাম পঞ্চায়ত নেম। আপোনাৰ যিখন গ্ৰাম পঞ্চায়তৰ নাম আছে এইখন গ্ৰাম পঞ্চায়তত আপুনি টাচ কৰিব। মোৰ গ্ৰাম পঞ্চায়তত মই টাচ কৰিছোঁ। টাচ কৰাৰ পিছত এতিয়া নেক্সট পেজ ওলাল ভিলেজ নেম। ভিলেজ নেম আপোনাৰ যিখন ভিলেজ আছে সেইখন ভিলেজত আপুনি টাচ কৰি ল'ব। এতিয়া আপোনালোকৰ গ্ৰুপ নেমবিলাক আহিল, মানে গোটৰ নামবিলাক আহিল। এতিয়া আপুনি আপোনাৰ যিটো গোট আছে সেইটো গোটত আপুনি টাচ কৰিব। বছ টাচ কৰিলেই হ'ল। টাচ কৰাৰ পিছত এতিয়া শ্ব' হ'ল আপোনাৰ গ্ৰুপ মেম্বাৰৰ সকলৰ নাম। এখন তালিকাত আছেনে নাই আপুনি এটা এটাকৈ তলত চাব পাৰে। ইয়াত 1ৰ পৰা 10জনলৈকে আছে। আপোনাৰ যদি গ্ৰুপত যদি 1ৰ পৰা যদি আৰু 2জন বেছি থাকে, ধৰক 12জন যদি বেছি থাকে তেনেহ'লে আপুনি 2 নম্বৰত টাচ কৰিব। 2 নম্বৰত টাচ কৰিলে বাকী যি 2জন আছিলে সেই 2জনৰ নামটো ইয়াত চিলেকশ্যনত দেখা পাব আপুনি। ঠিক আছে, এতিয়া আপুনি যদি কয় যদি এখন পেজ ডাউনলোড কৰিব তেনেহ'লে 3 ডট আছে কোণত, এইটো টাচ কৰিব। টাচ কৰাৰ পিছত প্ৰথমে যিটো এৰ' চিন দেখিছে তলফালে এইটোত আপুনি টাচ কৰিব। টাচ কৰাৰ পিছত এনেকৈ ফাইল ডাউনলোড হৈ গ'ল, এখন ছেভ হৈ গ'ল। এখন তালিকাত যদি আপোনাৰ নাম যদি সন্নিৱিষ্ট হয় তেনেহ'লে আপুনি গম পাব যেন লাখপতি বাইদেউ আপোনাৰ নামটো চিলেক্ট হৈ গ'ল। আপোনালোকে ভিডিঅ'টো স্কিপ নকৰিব, চাব আৰু ছাবস্ক্ৰাইব কৰিব, বেল আইকনটো টিপি দিব। ধন্যবাদ।